আমি ৰাজনীতি কৰা নাই, এইটো কথা স্পষ্ট। আমি সত্যটো মানুহৰ মাজলৈ লৈ আহিব কৈছোঁ। আৰু যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে, ৰাজনীতি কৰিম। ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটো কৰিম, ন্যায়ৰ কাৰণে কৰিম। আমি কিন্তু স্পষ্ট কথা, ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ। আমি ৰাজনীতি কৰা নাই, আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। নীৰৱে নহয়, সৰবভাৱে যুঁজিম, চিঞৰি চিঞৰি যুঁজিম। যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম, এই কথাটো স্পষ্ট কথা। আৰু ক'ব খুজিছোঁ, সত্যৰ কাৰণে, সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। মনে মনে নহয়, সৰবে আমি সৰবভাৱে আৰু আমি সজাগ সচেতন হৈ আমাৰ অসমৰ মানুহৰ কথা আমি কৈ যাম আৰু যুঁজি যাম। আমি ৰাজনীতি কৰা নাই, এইটো কথা স্পষ্ট। আমি সত্যটো মানুহৰ মাজলৈ লৈ আহিব কৈছোঁ। আৰু যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে, ৰাজনীতি কৰিম। ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটো কৰিম, ন্যায়ৰ কাৰণে কৰিম। আমি কিন্তু স্পষ্ট কথা, ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ। আমি ৰাজনীতি কৰা নাই, আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। নীৰৱে নহয়, সৰবভাৱে যুঁজিম, চিঞৰি চিঞৰি যুঁজিম। যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম, এই কথাটো স্পষ্ট কথা। আৰু ক'ব খুজিছোঁ, সত্যৰ কাৰণে, সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। মনে মনে নহয়, সৰবে আমি সৰবভাৱে আৰু আমি সজাগ সচেতন হৈ আমাৰ অসমৰ মানুহৰ কথা আমি কৈ যাম আৰু যুঁজি যাম।